অনুষ্ঠানটোলৈ অহাৰ কাৰণে আপোনালোক আটাইকে বহুত ধন্যবাদ। মোৰ জীৱন বিলাস নামৰ এই কিতাপখনৰ লেখাখিনি 2000 চন মানৰ পৰা শেহতীয়া একেবাৰে 2024 নৱেম্বৰ মানলৈ লেখাসমূহৰ মাজৰ কেইটামান নিৰ্বাচিত বুলিও ক'ব পাৰে কেইটামান লেখাই ইয়াত ঠাই পাইছে। ইয়াত ভিন ভিন সময়ত মোৰ মনলৈ অহা অনুভৱবিলাক যেতিয়া যি মন গৈছে একো বিশেষ তাগিদাত নহয়, মন গৈছে লিখিছোঁ। এয়া কেতিয়াও কিতাপ প্ৰকাশ কৰিম বুলি লিখা নাছিলোঁ, কিন্তু কেতিয়াবা কাগজ আলোচনীত প্ৰকাশ কৰাৰ কথা ভাবি তেনেকেই লিখিছিলোঁ। কেতিয়াবা কোনোবাটো নিৰ্দিষ্ট লক্ষ্য লৈয়েই লিখিছিলোঁ যে আমুকত এইটো প্ৰকাশ পাব, সেই বুলি ভাবি লিখিছিলোঁ। আৰু বিশেষকৈ সমাজৰ প্ৰতি থকা সচেতনতাৰ ভাষা, জাতি, এনেধৰণৰ বিষয়সমূহৰ প্ৰতি থকা সচেতনতাৰ দায়িত্ব হিচাপে, তাগিদা হিচাপেই লেখাবোৰ ওলাইছিলে। আৰু সেই লেখাবোৰৰে কিছুমান থোপ খুৱাই ইয়াত প্ৰকাশ কৰা হ'ল। আৰু মই আশা কৰোঁ এই লেখাখিনি পঢ়ি কোনোবা পাঠকে যদি ভিতৰত কিবা এটা অনুভৱ কৰে জাতিৰ প্ৰতি, ভাষাৰ প্ৰতি, সমাজৰ প্ৰতি অকণমান নিজে কিবা এটা কৰাৰ তাগিদাও অনুভৱ কৰে, নিজে কিবা অকণমান লিখাৰো তাগিদা অনুভৱ কৰে, মই ভাবোঁ সেইটোৱে মোৰ কাৰণে সফলতা। ধন্যবাদ। আচলতে কোনো বিশেষ শ্ৰেণী বা বিশেষ বয়সৰ পাঠকে পঢ়ক বুলি ভাবি লিখা নাই। সকলো শ্ৰেণীৰ, সকলো বয়সৰ পাঠকেই পঢ়ক। তাৰ মাজত যিখিনি অলপমান চিন্তা কৰাৰ সামৰ্থ্য থকা বা আগ্ৰহ থকা যিখিনি মানুহ আছে তেওঁলোকে পঢ়ক, তেওঁলোক উপকৃত হওক।